All Assam Ministerial District Administration Employees Service Rule 1967ত কোনো ইণ্টাৰ-ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰৰ প্ৰভিজন নাই। তাৰোপৰি চিফ ছেক্ৰেটাৰীৰ পৰা এখন OM আছে, যিখন OMৰ যোগেদি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অফিচ বেয়াৰক ট্ৰেন্সফাৰ কৰিব নালাগে আৰু অত্যন্ত জৰুৰীভাৱে ট্ৰেন্সফাৰ হ'লেও সন্থাক যাৱতীয় সময় দিব লাগিব, বিকল্প ব্যৱস্থা ল'ব লাগে কাৰণে। কিন্তু এই দুয়োটা নিৰ্দেশনাৰ স্ববিৰোধী এখন আমি আদেশ লাভ কৰিলোঁ 17 জানুৱাৰী দিনাখন, যাৰ জৰিয়তে মাজুলী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি শ্ৰী গৌতম ভূঞাক তাৎক্ষণিকভাৱে মাজুলী জিলাৰ পৰা যোৰহাট জিলালৈ বদলীকৰণৰ নিৰ্দেশ আহিল আৰু একেদিনাই মাজুলীৰ পৰা তেখেতক অব্যাহতি কৰি দিয়া হ'ল। কিন্তু এই কথাটোৱে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাক ক্ষোভিত কৰিলে আৰু তেওঁলোক সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই এই স্ববিৰোধী নিৰ্দেশনা বাতিল কৰাৰ দাবীত আজি সৰ্বাত্মক অসহযোগ কাৰ্যসূচী লৈছে আৰু এই দাবী মানি নোলোৱালৈকে 24 তাৰিখৰ পৰা আমি অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি পালন কৰিম। তাৰ মাজতে 25 তাৰিখ আৰু 26 তাৰিখে দুটা কাৰ্যসূচী আছে, নেশ্যনেল ভোটাৰ্ছ ডে আৰু গণৰাজ্য দিৱস। সেই কাৰ্যসূচীটো আমি সহযোগ কৰিম, কিয়নো মাজুলীত কৰ্মচাৰী তেনেই তাকৰ। 2016 চনতে মাজুলী জিলা ঘোষণা কৰা হ'ল যদি আজি 24-25 চনলৈকে কোনো নতুন মিনিষ্ট্ৰিয়েল ষ্টাফৰ পোষ্ট ক্ৰিয়েট কৰা নাই। তেনেস্থলত আমি মাত্ৰ 4জন ছিনিয়ৰ এছিষ্টেণ্টে জিলা প্ৰশাসনৰ কাম চলাই থাকিবলগীয়া হৈছে। তেনেস্থলত কোনো কাৰণ নোহোৱাকৈ এজন ছিনিয়ৰ এছিষ্টেণ্টক মাজুলীৰ পৰা যোৰহাটলৈ বদলি কৰি নিয়াৰ লগত বাবে আমি মাজুলী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই প্ৰতিবাদ জনাইছোঁ। আৰু কাৰণ আমি জিলা প্ৰশাসনৰ কাম কাজ পৰিচালনা কৰাত চলাই নিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ম। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ শীঘ্ৰেই এই নিৰ্দেশ বাতিল কৰি গৌতম ভূঞাক পুনৰ মাজুলীলৈ। তেখেতে আজি যিহেতু জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টে যিটো হঠকাৰী সিদ্ধান্ত ল'লে, আমাৰ যিজন ছিনিয়ৰ এছিষ্টেণ্ট গৌতম ভূঞাক মাজুলী জিলাৰ পৰা যোৰহাট জিলালৈ হঠাতে আন্তঃজিলা বদলীকৰণ কৰিলে, যিটো নীতি বহিৰ্ভূত। গতিকে আমি আজি আমাৰ মাজুলী জিলা প্ৰশাসন কৰ্মচাৰীসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অতি সোনকালে সেই অৰ্ডাৰ বাতিল কৰি তেখেতক যোৰহাটৰ পৰা মাজুলীলৈ পুনৰ ঘূৰাই আনিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। নহ'লে এখেতে কোৱাৰ দৰে আমাৰ কাৰ্যসূচী চলি থাকিব। আজি আমি সৰ্বাত্মক অসহযোগ কৰিছোঁ আৰু বাকী 24 তাৰিখে আমাৰ কৰ্মবিৰতি কাৰ্যসূচী আছে। বাকী 25 আৰু 26 তাৰিখে আমাৰ চৰকাৰী যিটো গণৰাজ্য দিৱস আৰু তাৰ সেইটো প্ৰগ্ৰেমত আমি সহযোগ কৰিম। কিন্তু তাৰ পাছত যদি এই অৰ্ডাৰটো বাতিল নকৰে আমি পুনৰ কৰ্মবিৰতিৰ বা অসহযোগৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। যিটো আমাৰ ডিষ্ট্ৰিক্টৰ মাজুলী ডিষ্ট্ৰিক্টৰ যিটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যি সভাপতি শ্ৰী গৌতম ভূঞাক ইয়াৰ পৰা বদলি কৰা হ'ল, আকস্মিক বদলি কৰা হ'ল আৰু লগালগ ৰিলিজ অৰ্ডাৰ দি পেলাই তাত জইন কৰিব দিলে। আৰু যিটো সেইটো অৰ্ডাৰটো মানে আমাৰ ছাৰ্ভিচ ৰুলৰ বাহিৰত গৈছে, সেইটো কাৰণে সোনকালে শ্ৰীকে তেওঁক আকৌ পুনৰাই বাতিল কৰি পেলাই পুনৰ মাজুলী ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। সোনকালে সেইটো শ্ৰীকে সেই অৰ্ডাৰটো বাতিল কৰি পুনৰ ইয়াত যোগদান দিবলৈ অৰ্ডাৰটো দিব লাগে, সেইটো কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।